নলবাৰীৰ লোকসাহিত্যৰ গৱেষক পণ্ডিত সাহিত্যৰত্ন সাহিত্যাচাৰ্য সমাজৰত্ন বিভিন্ন ধৰণৰ বঁটাৰে বিভূষিত হোৱা নলবাৰী কলেজৰ প্ৰাক্তন মুৰব্বী অধ্যাপক অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য ছাৰ আৰু নাই এয়া সত্য দেখিবলৈ পাইছে আমি দেখুৱাইছোঁ শেষ আচলতে শয়নত ছাৰ বৰ্তমান নিজ ঘৰতে শেষ শয়নত তেখেতে আছে প্ৰায় ৭৫খনতকৈও অধিক তেওঁ গ্ৰন্থ লিখিছিল ১০জনতকৈও অধিক আচলতে কৃতি ছাত্ৰই লোক সংস্কৃতিৰ ওপৰত তেওঁলোকে গৱেষণা কৰিছিল আৰু এনেকুৱা এগৰাকী মহান ব্যক্তি বিদগ্ধ পণ্ডিত বুলি ক'লেও ভুল কৰা নহ'ব বিদগ্ধ পণ্ডিত আমাৰ মাজৰ পৰা আঁতৰি গ'ল আৰু এতিয়া তেওঁ শেষ শয়নত আছে নিজ বাসগৃহতে তেওঁ আজি ৰাতিপুৱা ইহলীলা সম্বৰণ কৰিছে আমি দেখুৱাইছোঁ সকলো আচলতে শোকসপ্ত সন্তপ্ত পৰিয়ালৰ ওচৰলৈ সকলো আহিছে আৰু সকলোৱে আহি ইয়াত শেষ শ্ৰদ্ধা তেওঁলোকে নিবেদন কৰিবলৈ আগবাঢ়িছে ৰাতিপুৱাই এই খবৰটো পোৱাৰ লগে লগে সমগ্ৰ নলবাৰীৰে সকলো লোক আচলতে এতিয়া বৰ্তমানে তেওঁৰ ঘৰলৈ ঢাপলি মেলিছে আৰু মই কৈছোঁৱে যে নলবাৰীয়ে এজন আচলতে অভিভাৱক হেৰুৱালে ইয়াত যথেষ্ট লোক আছে আমি কথা পাতিব বিচাৰিম দুখৰ পৰিৱেশ আৰু তাৰ পিছতো আমি তেখেতসকলৰ লগত কথা পাতি আমাৰ লগত সাহিত্যৰ জগতত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা পংকজ গোবিন্দ মেধি মোৰ লগত আছে মই কথা পাতিবলৈ চেষ্টা কৰিম অতি দুখৰ বিষয় আৰু আমি নলবাৰীয়ে আচলতে এজন অভিভাৱক হেৰুৱালোঁ সঁচা অৰ্থত অসমবাসী এজন অভিভাৱক হেৰুৱালে নলবাৰী এজন অভিভাৱক হেৰুৱালে ছাৰ আমাৰ কাৰণে অনুপ্ৰেৰণা আছিল ছাত্ৰ অৱস্থাৰ পৰা মই ছাৰৰ ছাত্ৰ আছিলোঁ নলবাৰী কলেজত আৰু ছাত্ৰ অৱস্থাৰ পৰা ছাৰৰ যিটো সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মক আগবঢ়াই নিয়াৰ আৰু শ্ৰেণীত ছাৰে যি ধৰণেৰে পাঠ ব্যাখ্যা কৰিছিল এই সকলোবিলাকক লৈ আমি ছাৰৰ প্ৰতি মন্ত্ৰমুগ্ধ ছাৰৰ প্ৰতি শ্ৰদ্ধাশীল আমাৰ কাৰণে আজি দুখৰ খবৰ অসম সাহিত্য সভাৰ সাহিত্যাচাৰ্য বঁটা উপাধি প্ৰাপক নলবাৰী জিলা সাহিত্য সভাই দিয়া নলবাৰী ৰত্নৰ সন্মান অনেক সন্মানেৰে তেখেত একাধিক সন্মান যাক আমি গণি শেষ কৰিব যোগ্যভাৱে তেখেতে পাইছে ছাৰৰ আত্মাই শান্তি পাওক আমি কামনা কৰিছোঁ হয় দেখিবলৈ পাইছে ইতিমধ্যে যিসকল সাহিত্যিক বা নলবাৰীত যিসকল সাহিত্যিক আছে সাহিত্যানুৰাগী লোকসকল আছে সাংবাদিকসকল আছে ৰাতিপুৱা তেওঁলোক ইয়ালৈকে আহিছে দুখৰ বিষয় অতি দুখৰ বিষয় ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য ছাৰৰ নলবাৰীৰ বাহিৰৰ যিবিলাক সভা হৈছিলে সেই সভাবিলাক মই ঠিক কৰিছিলোঁ আৰু ছাৰে মোৰ লগতে গৈছিলে আৰু গোটেই তেখেতৰ যি ভাষণ সেই ভাষণৰ সাৱলীলভাৱে বক্তৃতা দিছিলে আৰু মানুহবিলাকে পৰম তৃপ্তিৰে তেখেতৰ ভাষণবোৰ শুনিছিলে গতিকে আমি এজন মহিৰো হেৰুৱালোঁ নলবাৰীয়ে গতিকে মই অসম সাহিত্য সভাৰ পৰা তেখেতৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ মই কৈছোঁৱে যে লোক সাহিত্যৰ গৱেষক পণ্ডিত সাহিত্যৰত্ন নলবাৰী ৰত্ন বিশিষ্ট সাহিত্যিক লেখক সমালোচক দেখিবলৈ পাইছে পৰিয়ালৰ লোকসকল আচলতে সকলোৱে কান্দোনত ভাগি পৰিছে কাৰণ মই কৈছোঁ যে আচলতে অকল নলবাৰীয়ে নহয় ৰাজ্যৰ এজন অভিভাৱকক আমি হেৰুৱালোঁ আচলতে এখেত থকা মানে যেন নলবাৰীৰ এটা আচলতে মাইলৰ খুঁটি হৈ আছিলে ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ নাম মানে নলবাৰীৰ চিনাকি আছিলে আৰু গতিকে আজিৰে পৰা আচলতে তেওঁ মই কৈছোঁৱে শেষ শয়নত আচলতে তেওঁ বৰ্তমানে আছে আৰু আমাক এৰি চিৰদিনৰ বাবে আঁতৰি গৈছে দেখিবলৈ পাইছে আচলতে বিভিন্ন বঁটা মই উল্লেখ কৰিছোঁ নলবাৰীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ৰাজ্যৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আচলতে তেওঁ সন্মান যাচিছে কাৰণ নলবাৰীৰ এগৰাকী বিদগ্ধ পণ্ডিত মই উল্লেখ কৰিছোঁ নলবাৰী মহাবিদ্যালয় অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক আমি বাহিৰলৈ যাবলৈ চেষ্টা কৰিম পৰিয়ালৰ যিসকল লোক আছে আমি লোকসকলৰ আচলতে তেওঁলোকৰ মাজত কথা পাতিবলৈ চেষ্টা কৰিম মই উল্লেখ কৰিছোঁ নলবাৰীৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল ইতিমধ্যে আহিবলৈ আৰম্ভ কৰিছে আৰু সকলোলৈকে আহি আচলতে ইয়াত শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে মই কৈছোঁ নলবাৰীৰ অভিভাৱক ৰাজ্যৰ অভিভাৱক এজন হেৰুৱালোঁ এগৰাকী চিকিৎসক তথা সাহিত্যিক শুভ্ৰকিংকৰ গোস্বামী ছাৰ আমাৰ লগত আছে মই কথা পাতিছোঁ ছাৰ যথেষ্ট দুখৰ বিষয় আমি এজন অভিভাৱক হেৰুৱালোঁ হয় আমি নলবাৰীয়ে নহয় অসমৰে এজন অভিভাৱক হেৰুৱালোঁ ছাৰ অকল সাহিত্যিকে নাছিল ছাৰ সঁচাই আমাৰ এজন সামাজিক অভিভাৱক আছিল মই সামাজিক অভিভাৱক বুলি এইকাৰণে কৈছোঁ যে সমাজৰ যিকোনো কামত ছাৰে অংশগ্ৰহণ কৰিছিল ছাৰে যিকোনো সহায় সহযোগিতা কৰিছিল তাৰোপৰি বিশেষকৈ বিদ্যায়তীৰ ক্ষেত্ৰত ছাৰে ছাত্ৰ ছাত্ৰীসকলক যথেষ্টখিনি গাইড কৰিছিল আমি এগৰাকী মহিৰোষক হেৰুৱালোঁ বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা ডাঙৰীয়া আমাৰ লগত আছে
মই উল্লেখ কৰিছোঁৱে আমি এজন সঁচা অভিভাৱক হেৰুৱালোঁ নলবাৰীৰ। এটা চিনাকি নাম আজিৰে পৰা শেষ শয়নত তেওঁ গৈছে, তেওঁৰ স্মৃতি থাকিব। কিন্তু তেওঁৱে আমাৰ এগৰাকী মাইলৰ খুঁটি আছিল বা নলবাৰীৰ এটা চিনাকি আছিলে ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য। আজি তেখেত শেষ শয়নত। কি ক'ব এই সময়ত? শূন্যতা মহাশূন্যৰ আৱৰ্তনত আমিবোৰ। তেওঁ এটা নাম নাছিল, আমাৰ সকলোৰে বাবে আছিল এক মহাপৰিচয়, যি মহাপৰিচয়েৰে নলবাৰীৰ আমি ৰাইজখিনি তেওঁৰ তলত এটা ছাতিৰ তলত থকাৰ দৰে আছিল। তেওঁৰ দেউকাৰ ছাৰ তলত আমি সকলো ডাঙৰ হৈছোঁ, দীঘল হৈছোঁ, সাহিত্য চৰ্চা শিকিছোঁ, কথা ক'বলৈ শিকিছোঁ। ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল, কিন্তু ছাৰৰ এই যি বিয়োগ, এই বিয়োগ সমগ্ৰ নলবাৰীখনকে উকা কৰি থৈ গ'ল জাতিটোৰ যি সৃষ্টিশীল চৈতন্য। মই ধন্যবাদ জনাইছোঁ। মই উল্লেখ কৰিছোঁ, দেখিবলৈ পাইছে এক দুখৰ আচলতে বিষয় বা এক দুখে আমাক আচলতে হেঁচা মাৰি ধৰিছে আজি এই সময়ত। হয়, নিশ্চয়কৈ ঘৰৰে মই এগৰাকী সদস্য, তেখেতৰ ডাঙৰ ছোৱালী ৰঞ্জনা ভট্টাচাৰ্যৰ লগত মই বিবাহত আবদ্ধ হৈছিলোঁ 1993 পৰা, আৰু তেতিয়াৰ পৰাই তেখেতক তাৰ আগতেও জানিছিলোঁ। তাৰপিছত সম্বন্ধটো বেলেগ হৈ যায়। গতিকে ইতিমধ্যে আপোনালোকে কৈছেই গোটেইখিনি। মই আৰু তেখেতৰ বিষয়ে বিশেষ ক'বলৈ নাযাওঁ, কিন্তু তেখেতৰ যিটো পাণ্ডিত্য আৰু সৰলতা, সেইটো আছিল সকলোৱে মুগ্ধ হোৱাৰ অন্যতম কাৰণ আছিল তেখেতৰ সেই দুটাৰ শ্ৰেষ্ঠত্ব আছিল। হয়, আমি দেখুৱাইছোঁ এই যিটো বাসভৱন, এই বাসভৱনটোতে বৰ্তমানে ৰখা হৈছে। কাৰণ ইতিমধ্যে লোকসকলে যিহেতু ৰাতিপুৱাৰ খবৰ, আজি ঢলপুৱাই আচলতে সকলোকে এৰি তেওঁ বিদায় মাগিছে। যিহেতু ঢলপুৱাই এই খবৰটো আহিছে, গতিকে এতিয়া লোকসকল আহিবলৈ আৰম্ভ কৰিছে। খন্তেক পিছতে আচলতে ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে, যিহেতু মই উল্লেখ কৰিছোঁ যে নলবাৰী সাহিত্য সভাৰ জিলা সাহিত্য সভাৰ তৰফৰ পৰা নলবাৰী ৰত্ন উপাধি প্ৰদান কৰা হৈছিল। তাৰ লগে লগে অসম সাহিত্য সভাৰ পৰা সাহিত্যাচাৰ্য বঁটাৰে সন্মানিত কৰা হৈছিল। এগৰাকী মই কৈছোঁ বিদগ্ধ পণ্ডিত। মোৰ লগত আছে জাৰ্নাল এম্পৰিয়ামৰ স্বত্বাধিকাৰী, আৰু তেখেতৰ যথেষ্ট সংখ্যক কিতাপ আপুনি প্ৰায় 20খনৰ অধিক কিতাপ তেখেতে প্ৰকাশ কৰি উলিয়াইছে। এই সময়ত কি ক'ব? এটা দুখৰ বিষয় আমাৰ বাবে। আমাৰ ছাৰেতো বহুদিন শয্যা হৈ থাকিল, বহুত কষ্ট খালে, মেচিউৰ বয়সতে মৰিছে বুলি ক'ব লাগিব। আপুনি কেইখনমান কিতাপ প্ৰকাশ কৰিছোঁ ছাৰৰ। কোনখন কিতাপে আচলতে ৰাইজৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ? আমাৰ ছাত্ৰই গোটেইখিনি গ্ৰহণ কৰিছে কিতাপ। গল্পৰ পৰাই উপন্যাসৰ পৰাই মই প্ৰবন্ধৰ কিতাপ কেইবাখনো কৰিছোঁ। প্ৰবন্ধ কিতাপখিনি ভাল চলিছে। MA পাঠ্যপুথি কেইবাখনো আছিল। ক্ৰান্তি কল্লোল নামৰ এখন নাটক যথেষ্ট, আৰু এখেতে এইখন কিতাপ প্ৰকাশ কৰি উলিয়াইছিল, ক্ৰান্তি কল্লোল নামৰ এখন নাটক। আৰু মই কৈছোঁৱেই যে আচলতে এটা শূন্যতা, সাহিত্যত শূন্যতা, নলবাৰীত শূন্যতা, ৰাজ্যত শূন্যতা, সামাজিক জীৱনত শূন্যতা। ছাৰ মানে যেন এক আচলতে মই কৈছোঁৱে, ছাৰ মানে যেন এক মাইলৰ খুঁটি আছিল, নলবাৰীৰ চিনাকি আছিল। গতিকে এনেকুৱা এজন বিদগ্ধ পণ্ডিত, সাহিত্যিক, লেখক আমাৰ মাজৰ পৰা, নাট্যকাৰ আমাৰ মাজৰ পৰা আঁতৰি গ'লগৈ। আৰু ৰাজহুৱা শ্ৰদ্ধাঞ্জলি খন্তেক পিছত আৰম্ভ হ'ব। আমি সকলো দৃশ্য নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম।